সৰ্বভাৰতীয় নীট পৰীক্ষাত 596 নম্বৰ লাভ কৰি উজলিল ধুবুৰীৰ দক্ষিণ কলেজ নগৰৰ জিন্না আৰিফা চুলতানাই। সদ্যঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাৰ ফলাফলত উজলিল ধুবুৰীৰ দক্ষিণ কলেজ নগৰৰ 14 নং ৱাৰ্ডৰ বাসিন্দা আইনাল হকৰ কন্যা জিন্না আৰিফা চুলতানাই। এইগৰাকী মেধাসম্পন্ন ছাত্ৰী জিন্না আৰিফা চুলতানাই নীট পৰীক্ষাত মুঠ 596 নম্বৰ লাভ কৰি সফলতাৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মেধাৱী ছাত্ৰীগৰাকীৰ সাফল্যৰ পিছত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তি বিশেষে লগতে দক্ষিণ কলেজ নগৰৰ মছজিদ কমিটিৰ ফালৰ পৰাও অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ভৱিষ্যতে জিন্না আৰিফা চুলতানাই এজন আদৰ্শৱান চিকিৎসক হোৱাৰ মন মেলিছে। উল্লেখযোগ্য যে আৰিফা চুলতানাই আজমল ছুপাৰ 40ৰ পৰা নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল। লক্ষণীয় বিষয় যে মেধাৱী ছাত্ৰীগৰাকীয়ে আৰ্থিক দৈন্যতাৰ বাবে এক জ্বলন্ত সমস্যাৰ সন্মুখীন হৈছিল। যদিও সেই সময়ত জিন্না আৰিফা চুলতানালৈ সহায়ৰ হাত আগবঢ়ায় আজমল ছুপাৰ 40য়ে। আজমল ছুপাৰ 40 বিনামূলীয়াকৈ পঢ়া শুনা কৰি নীট পৰীক্ষাত অৱতীৰ্ণ হৈ আজি সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয় মেধাৱী ছাত্ৰী জিন্না আৰিফা চুলতানাই। মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ জ্ঞাপন কৰে জিন্না আৰিফা চুলতানাই। এইবাৰ নীট পৰীক্ষাত মোৰ 596 আহি আছে আউট অফ 720 আৰু মোৰ ভাল লাগিছে বহুত বেছি। নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে এনেকুৱা নহয় যে গোটেই দিন পঢ়ি থাকিব লাগিব, কিন্তু কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব, কঠোৰ পৰিশ্ৰমটো আছেই। সৰ্বপ্ৰথম মই আল্লাহৰ নাম ল'ব বিচাৰিম। তেখেতৰ দোৱা অবিহনে মই ইয়াতে অহাটো পচিবলে নাছিলে। পিছত মোৰ আব্বা মা আৰু ঘৰৰ যিমান সদস্য আছে আৰু আত্মীয় স্বজন গাঁওবাসী সকলোৰে আশীৰ্বাদত মই আজি ইমান দূৰ আহিব পাৰিছোঁ। ডক্টৰ হ'ব মন। ফাৰ্ষ্টটো ভয় খাব নালাগে, আল্লাহৰ ওপৰত মানে বিশ্বাস ৰাখিব লাগিব আৰু নিজৰ পৰিশ্ৰমৰ কথাও আছে, ভালকৈ পঢ়িলেই হ'ল। আৰু মোৰ ইচ্ছা আছে মই গোটেই সমাজত ভালকৈ মানে সেৱা আগবঢ়াম, যাতে মোৰ মৰণৰ পিছতো যাতে মানুহে মোক নামটো মানে মনত ৰাখে। হাইস্কুলীয়া শিক্ষা মোৰ কমপ্লিট কৰিছোঁ ধুবুৰী জাতীয় বিদ্যালয়ৰ পৰা। পিছত মই আজমল ছুপাৰ 40ৰ এণ্ট্ৰেঞ্চ এক্সাম দিলোঁ, তাতে মোৰ ভালে নম্বৰ আহিছে। কিন্তু পইচাৰ কাৰণে প্ৰথমতে ভাবিছিলোঁ তাতে চাগে নহ'ব, কিন্তু মোক বিনামূলীয়া মানে শিক্ষাৰ মানে এটা চান্স দিলে, যাৰ বাবে মই তাতে পঢ়ি আজি মই ইয়াতে আহিছোঁ। এইটো মোৰ ছেকেণ্ড ড্ৰপ হয় যদিও, তথাপি 2 বছৰত মোৰ পইচাৰ কাৰণে অসুবিধা আছিল, কিন্তু আজমল চাহাবে মোক বহুত বেছি সহায় কৰিছে, যাৰ বাবে বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ তেওঁক। এটা খুব ভাল লাগছে, মানে বহুদিনৰ এটা সপোন আছিল, সপোনখিনি ছোৱালীয়ে পূৰণ কৰিলে, তাৰ কাৰণে খুবেই ভাল লাগছে। মই গাঁওবাসী আশীৰ্বাদ আছিল আৰু ওপৰ আল্লাহৰ কৃপাত ছোৱালীজনী ছাকচেছ হৈছে। খুবেই ভাল লাগিছে, মই আনন্দিত হৈছোঁ যে বহুত কষ্ট কৰি মোৰ নাতিনিও হয়, এখেতে যে শাৰীৰিকৰ ওপৰত কোনো খবৰ নাৰাখে, অকল পঢ়াৰ ক্ষেত্ৰত ইমান জোৰ দিয়ে। মই খুবেই আনন্দিত আৰু এই মেছেজটো সকলো গাঁৱৰ সকলো ল'ৰা ছোৱালীয়ে বুজিব লাগে যে পঢ়া শুনা কৰিলে যে ছাকচেছ হ'ব পাৰোঁ, তাৰ এটা জ্বলন্ত উদাহৰণ জিন্না আৰিফা চুলতানা।